যে আমি ষ্টাৰ্ট কৰিম R.2 R.2 এক নম্বৰটো চোৱা তলৰ কোনবোৰ সংখ্যা পূৰ্ণ গণ নহয় এক নম্বৰত আছে 3757 এইটো পূৰ্ণ গণ হয় নে নহয় আমি চাম এটা পদ্ধতি আছে চোৱা 3757 ইয়াক আমি চুটিহৰণ কৰি ওলাব পাৰিম আৰু এটা শৰ্ট ট্ৰিক্স আছে চোৱা এনেকুৱা এই সংখ্যাকেইটাৰ অংক কেইটা যোগ কৰি দিম 3 এনেকে +7 +5 +7 এইকেইটা যোগ কৰি দিম যোগ কৰাৰ পাছত যদি লাষ্টত আমাক 1 8 আৰু 9 ওলায় তেনেহ'লে আমি কি ক'ম এই সংখ্যাকেইটা পূৰ্ণ গণ হয় আৰু যদি 1 8 9 নোলায় তেন্তে আমি এই সংখ্যাটো কি ক'ম পূৰ্ণ গণ নহয় চাও কৰি এইটো 3 7 10 7 পাছে 12 12 আৰু 10 22 22 আকৌ 22ক আমি 2 + 2 কৰিম কিমান ওলাইছে 4 তেনেহ'লে আমি ক'ম যে এক নম্বৰৰটো এইটো এটা এই সংখ্যাটো পূৰ্ণ গণ নহয় এতেকে 3757 সংখ্যাটো পূৰ্ণ গণ নহয় এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটাত আছে 3375 3375 ইয়াক যদি আমি যোগ কৰোঁ 3 + 3 + 7 + 5 10 আৰু 5 3 8 18 আৰু 18ক আমি যদি যোগ কৰোঁ 1 + 8 কিমান ওলাইছে 9 আমিতো 9 পাইছোঁ 1 8 আৰু 9 ওলালে কি হয় এইটো পূৰ্ণ গণ হয় তেনেহ'লে এই সংখ্যাটো 2 নম্বৰটো কি হ'ব এইটো পূৰ্ণ গণ হ'ব ঠিক তেনেদৰে 3 নম্বৰটো চাওঁ 3 নম্বৰটো 333332 এইটো যোগ কৰি চাওঁ 3 + 3 + 3 + 2 6 আৰু 5 11 1 + 1 2 ওলাইছে তেতিয়াহ'লে 3 নম্বৰটো কি হ'ব পূৰ্ণ গণ নহয় এতিয়া 4 নম্বৰটো চাওঁ 4 নম্বৰটোত আছে 4096 4096 4096 চোৱা 4 + 0 + 9 + 6 4 আৰু 6 10 10 9 19 19 1 + 9 কিমান হ'ল 10 আকৌ 10ক প্লাছ কৰিম 1 + 0 কিমান হ'ল 1 1 ওলাইছে আমি কি পাইছিলোঁ যে 189 যদি হয় তেন্তে সেই সংখ্যাটো কি হ'ব পূৰ্ণ গণ হ'ব তেতিয়াহ'লে এই 4 নম্বৰটোত কিমান ওলাইছে লাষ্টত 1 তেনেহ'লে এই 4 নম্বৰটো কি হ'ব এই সংখ্যাটো পূৰ্ণ গণ হ'ব এতিয়া 2 নম্বৰটোত চোৱা কি কৈছে যে তলৰ সংখ্যাকেইটাৰ গণফল নিৰ্ণয় কৰা ইয়াত সংখ্যা কেইটা দিছে এই সংখ্যা কেইটা কি কৰিম গণফল নিৰ্ণয় কৰিম নম্বৰত 19 আছে 2 ৰ 1 নম্বৰটো 19 এইটো গণ কৰিবলৈ কৈছে আমি গণ কেনেকৈ কৰিম যে 19 × 19 × 19 3 পূৰণ কৰোঁ তেনেহ'লে হয় 6859 তোমালোকে এই 19 × 19 × 19 পূৰণ কৰি চাবা 2 নম্বৰত আছে 21
নম্বৰত আছে 21। যদি আমি ইয়াক পূৰণ কৰোঁ 21 into 21 into 21, ইয়াক পূৰণ কৰিলে হয় 9261। তোমালোকে এইকেইটা পূৰণ কৰি চাবা। আৰু 3 নম্বৰত কি আছে? 3 নম্বৰটো আছে 23। যদি আমি ইয়াক গণ কৰোঁ 23 into 23 into 23, এইটো পূৰণ কৰিলে হয় 12167। আৰু 4 নম্বৰত আছে 27। 27 into 27 into 27 যদি আমি পূৰণ কৰোঁ হয় 19683। তোমালোকে এইকেইটা পূৰণ কৰি চাবা। 19683 হয়। যে তলৰ প্ৰতিটো সংখ্যাৰ গণৰ একক স্থানৰ অংক কি হ'ব? মানে তলৰ প্ৰতিটো সংখ্যাৰ গণৰ একক স্থানৰ অংক কি হ'ব? যদি আমি এইকেইটা সংখ্যাক গণ কৰোঁ, গণ কৰাৰ পাছত ইয়াৰ একক স্থানৰ অংকটো কি হ'ব? চোৱা 1 নম্বৰত আছে 3ৰ 1 নম্বৰ, 1 নম্বৰ 14। যদি আমি এই 14ক কি কৰোঁ? গণ কৰোঁ। গণ কৰাৰ পাছত ইয়াৰ একক স্থানৰ অংকটো কি হ'ব? যদি আমি ইয়াক 14 into 14 into 14 যদি 3 বাৰ পূৰণ কৰোঁ, মানে এনেকে 14 into 14 into 14, আৰু হওঁতে কিবা এটা ওলাব, আৰু ইয়াত লাষ্টত একক স্থানৰ অংকটো কি ওলাব? আমি এটা সৰু ট্ৰিক্স আছে যে ইয়াত যে এককৰ ঘৰৰ অংকটো আছে, এই অংকটোক আমি 3 বাৰ পূৰণ কৰি দিম। যে 4 into 4 into 4, 4 4 গুণ 16, 16 4 গুণ 64, 64। আৰু ইয়াৰ একক স্থানৰ অংকটো কি হ'ব? যদি আমি লিখো যে 14 কিউবৰ একক স্থানৰ অংকটো হ'ব 4। 2 নম্বৰটো চোৱা, 2 নম্বৰটো আছে 18। 18 যদি আমি ইয়াক গণ কৰোঁ, ইয়াৰ একক স্থানৰ অংকটো কি হ'ব? চোৱা, আমি 8ক 3 বাৰ পূৰণ কৰি দিম। 8 8 গুণ 64, 64, ইয়াৰ লগত 8 এটা পূৰণ কৰিম। 4 8 গুণ 32, 32ৰ 2 7ৰ 3, 8 6 গুণ 48, 51, 51। ইয়াৰ একক স্থানৰ অংকটো কি পাম? 2 পাম। আনসাৰত লিখিবা যে 18 কিউবৰ একক স্থানৰ অংকটো হ'ব 2। একক স্থানৰ অংকটো কি হ'ব? 2। এতিয়া 3 নম্বৰটো চোৱা, 3 নম্বৰটোত কিমান আছে? 13। 3ক আমি 3 বাৰ পূৰণ কৰিম। 3 3 গুণ 9, 9 3 গুণে কিমান? 27। ইয়াৰ একক স্থানৰ অংকটো হ'ব কিমান ওলাইছিল? 3 3 গুণ 9, 9 3 গুণ কিমান? 27, 27ৰ 7। একক স্থানৰ অংকটো হ'ব 7। আৰু 4 নম্বৰটো চোৱা, 4 নম্বৰটো আছিল 27। 4 নম্বৰটো আছিল 27। চোৱা 27 যদি আমি ইয়াক গণ কৰোঁ,
তেনেহ'লে 7 গুণ কিমান হ'ব 49 আৰু 7 পূৰণ কৰা 7 9 গুণে 63 63 3 7 6 4 7 গুণ 28 আৰু 6 34 কি হ'ব আনসাৰ যে 27 কিউবৰ একক স্থানৰ অংকটো হ'ব 3 একক স্থানৰ অংকটো কি হ'ব 3 এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটোত কৈছে যে তলৰ সংখ্যাবোৰৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব মানে তলত যিকেইটা সংখ্যা আছে এই সংখ্যা কেইটাৰ লগত কি সংখ্যা পূৰণ কৰিলে এইকেইটা মানে তলৰ সংখ্যা কেইটা কি হ'ব পূৰ্ণ ঘন হ'ব ইয়াত পূৰ্ণ ঘন দিয়া নাই চাও 1 নম্বৰটো আছে 5 3 2 4 এটোক আমি ছুটিহৰণ কৰিব লাগিব 5 3 2 4 2 যাব 2 5 মাজত 2 বাৰ 4 থাকিব 1 13 13 মাজত 2 6 বাৰ থাকিব 1 12 12 মাজত 6 বাৰ 4 মাজত 2 বাৰ এতিয়া 2 2 মাজত 1 বাৰ 6 মাজত 3 বাৰ 6 মাজত 3 বাৰ 2 মাজত 1 বাৰ 7 নহয় 11 যাব 11 13 মাজত 1 বাৰ থাকিব 2 23 23 মাজত 2 বাৰ থাকিব 1 11 11 মাজত 1 বাৰ এতিয়া 11 বাৰ এতিয়া আমি কি পাইছো আনসার 5 5 3 2 4 ইয়াত পাইছো 11 কিউব ইনটু 2 স্কয়ার ইয়াত 11 কিউব পাইছে আৰু 2 স্কয়ার পাইছো ইয়াত 2 এটা যদি 2 এৰে আমি পূৰণ কৰো এই সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব কিয়নো ইয়াত 11 ৰ ওপৰত কিউব আছে আৰু 2 ৰ ওপৰত স্কয়ার আছে যদি ঘন কৰিব লাগে তেনেহলে দুইটাৰ ওপৰত কি হ'ব লাগিব কিউব হ'ব লাগিব এতেকে কি লিখিম এতেকে 5 3 2 4 সংখ্যাটোক যদি আমি 2 এৰে পূৰণ কৰো তেনেহলে সংখ্যাটো পূৰ্ণ ঘন হ'ব এইটো সংখ্যাক আমি কিহেৰে পূৰণ কৰিম 2 এৰে পূৰণ কৰিম 2 নম্বৰটো কিমান আছে 3087 3087 3087 এটোক আমি ছুটিহৰণ কৰিম 3087 এইটো 2 এৰে নাযায় 7 30 মাজত 4 বাৰ 2 থাকিব 28 28 মাজত 4 বাৰ 7 মাজত 1 বাৰ এতিয়া হাতেৰে গৈ আছে চোৱা গুণে 7 গুণে 42 6 বাৰ থাকিব 2 21 7 3 বাৰ 63
এইটোক 3ৰে গৈ আছে 3 6ৰ মাজত 2 বাৰ 3ৰ মাজত 1 বাৰ এতিয়া 7 বাৰ আমি কি পাইছো আনসাৰ যে 3087 7 এটা 2টা 3টা পাইছো 7 কিউব ইনটু 3 স্কয়াৰ ইয়াত স্কয়াৰ আছে ইয়াত কিউব হলে কি লাগিব আৰু এটা 3 লাগিব এতেকে আমি কি ক'ব পাৰো এতেকে 3087 সংখ্যাটোক যদি 3ৰে পূৰণ কৰা হয় তেন্তে সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব পূৰ্ণ ঘন হ'ব এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটোত আছে 3125 3125 এইটোক আমি ছুটিহৰণ কৰিম 3125ক 5ৰে যাব 5 30ৰ মাজত 31ৰ মাজত 6 বাৰ 12ৰ মাজত 5 2 বাৰ 25ৰ মাজত 5 বাৰ 5 6ৰ মাজত 1 বাৰ থাকিব 1 12ৰ মাজত 2 বাৰ থাকিব 2 25ৰ মাজত 5 বাৰ 5 12ৰ মাজত থাকিব 2 25ৰ মাজত 5 বাৰ 5 25ৰ মাজত 5 বাৰ আমি কি পাইছো ইয়াত আনসার 3125 equal to 5 3টার 2টা 5 কিউব ইনটু 5 স্কয়ার ইয়াক যদি এইটো সংখ্যাক যদি আমি 5ৰে পূৰণ কৰো তেন্তে এই সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব এতেকে 3125 সংখ্যাটোক 5ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব 4 নম্বৰটো 4 নম্বৰটো 648 এইটোক আমি ছুটিহৰণ কৰিম 2 3 বাৰ 2 বাৰ 4 বাৰ 2 1 বাৰ 6 বাৰ 2 2 8 বাৰ 1 বাৰ 3 2 বাৰ 2 থাকিব 21ৰ মাজত 3 7 বাৰ 3 27ৰ মাজত 9 বাৰ 3 3 বাৰ 3 3 বাৰ এতিয়া আমি কি পাইছো 3 3টা পাইছো 2 3টা পাইছো এটা বাকি আমি ইয়াত লিখিব পাৰো 648 2 কিউব into 3 কিউব into 3 অকল এটা 3 পাইছো যদি আমি আৰু ইয়াৰ লগত আৰু দুটা মানে 6 বা দুটা 3 পূৰণ কৰো তেনেহলে কি হ'ব এইটো পূৰ্ণ ঘন হ'ব এতেকে 648 সংখ্যাটো
টুক 3 × 3 বা 9 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ গণ হ'ব। এতিয়া 5 নম্বৰটো চোৱা, তলৰ পূৰ্ণ গণ পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব? কি কৈছে? এতিয়া পূৰণ কৰিছো, এতিয়া পূৰণ কৰিছিলো, এতিয়া কি কৰিব লাগিব? হৰণ কৰিব লাগিব। 5 নম্বৰৰ 1টো চাওঁ। 10368। 5ৰ 1 নম্বৰটো 10368। এইটোক ছুটিকৰণ কৰিম। 2ৰে 10ৰ মাজত 5 বাৰ, 3ৰ মাজত 1 বাৰ, 1 থাকিব 16, 16ৰ মাজত 2 8 বাৰ, 8ৰ মাজত 4 বাৰ। 2ৰে 5ৰ মাজত 2 বাৰ থাকিব 1, 11, 11ৰ মাজত 2 5 বাৰ থাকিব 1, 18, 18ৰ মাজত 2 9 বাৰ, 4ৰ মাজত 2 বাৰ। 2 2ৰ মাজত 1 বাৰ, 5ৰ মাজত 2 বাৰ থাকিব 1, 19, 19ৰ মাজত 9 বাৰ থাকিব 1, 12, 12ৰ মাজত 6 বাৰ। 2 12ৰ মাজত 6 বাৰ, 9ৰ মাজত 4 বাৰ থাকিব 1, 16, 16ৰ মাজত 8 বাৰ। 2 6ৰ মাজত 3 বাৰ, 4ৰ মাজত 2 বাৰ, 8ৰ মাজত 4 বাৰ। 2 3ৰ মাজত 1 বাৰ, 2ৰ মাজত 12, 12ৰ মাজত 6 বাৰ, 4ৰ মাজত 2 বাৰ। 2 16ৰ মাজত 8 বাৰ, 2ৰ মাজত 1 বাৰ। 3 8ৰ মাজত 2 বাৰ, 6 21, 21ৰ মাজত 3 7 বাৰ। 3 9 বাৰ, 3 3 বাৰ। চোৱা, ইয়াত চোৱা যে 3টা পাইছো, 2 3টা পাইছো, 2 3টা পাইছো। কি লিখিব পাৰো মই? 2 কিউব ইনটু 2 কিউব ইনটু 3 কিউব ইনটু 2 ইনটু 3। চোৱা, ইয়াত কিউব আছে, ইয়াতো কিউব আছে, ইয়াতো কিউব আছে, ইয়াত 1 আছে আৰু ইয়াত 1 আছে। যদি আমি 2 দুটা আৰু 3 দুটা যদি পূৰণ কৰি যে সেই 36, 4 9 গুণ 36, আমি যদি এই সংখ্যাটোক 36ৰে হৰণ কৰোঁ, তেতিয়াহে এই সংখ্যাটো কি হ'ব? পূৰ্ণ গণ হ'ব। এতেকে 10368 সংখ্যাটোক কিমান? 2 পূৰণ 2 পূৰণ 3 পূৰণ 3, 9 আৰু 2 2 4। যদি আমি পূৰণ কৰোঁ 4 9 গুণ 36, 36ৰে হৰণ, তেন্তে সংখ্যাটো পূৰ্ণ গণ হ'ব। পূৰ্ণ গণ হ'ব।
এতিয়া 2 নম্বৰটো চোৱা, 5ৰ 2 নম্বৰটোত আছে যে 2187, এইটোক যদি হৰণ কৰিম 2187ক এই 3ৰে কৰিম, 3 7 গুণ 21, 7, 3 8ৰ মাজত 2 বাৰ, 6 থাকিব 2 27, 3 9 গুণ 3ৰে, 3 2 বাৰ, 6 1 12, 12ত 4 বাৰ, 3 4 গুণ 12, 9ৰ মাজত 3 3 বাৰ, 3 24ৰ মাজত 8 বাৰ, 3ৰ মাজত 1 বাৰ, 3 2 বাৰ, 6 21 7 বাৰ, 3 9 বাৰ, 3 3 বাৰ, 3টা আমি লিখিব পাৰো আনসাৰ লিখিব পাৰো 2187 equal to 3 cube into 3 cube into 3. যদি আমি এই সংখ্যাটোক 9ৰে হৰণ কৰোঁ বা 3 into 3ৰে হৰণ কৰোঁ, এই সংখ্যাটো কি হ'ব? পূৰ্ণগণ হ'ব। এতেকে 2187 সংখ্যাটোক সংখ্যাটোক 9ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ গণ হ'ব। এতিয়া 3 নম্বৰটো চোৱা, 3 নম্বৰটোত আছে 5000। এতিয়া আমি এইটোক ছুটি হৰণ কৰিম, 5ৰে 5, 5ৰ মাজত 1 বাৰ, 0 3টা, 5 5 10ৰ মাজত 2 বাৰ, 0 2টা, 5 20ৰ মাজত 4 বাৰ, 0, 5 5 40ৰ মাজত 8 বাৰ, এতিয়া 2 4 বাৰ, 2 2 বাৰ, 3টা পাইছো আৰু 5 3টা পাইছো আৰু 5 এটা বাকী আছে। So answer যে 5000 equal to কি হ'ব এইটো যে 5 কিউব বা 2 কিউব into 5 কিউব into 5। যদি আমি এই সংখ্যাটোক 25ৰে কি কৰোঁ হৰণ কৰোঁ, তেন্তে এই সংখ্যাটো কি হ'ব? পূৰ্ণ ঘন হ'ব। গতিকে 5000 সংখ্যাটোক 25ৰে হৰণ কৰিলে সংখ্যাটো কি হ'ব? পূৰ্ণ গণ হ'ব। এতিয়া 4 নম্বৰটো চোৱা, 4 নম্বৰটোত আছে 8192, এইটোক ছুটি হৰণ কৰিম, 2 8ৰ মাজত 4 বাৰ, 1ত নাযায় 0, 19 19ৰ মাজত 9 বাৰ, 18 1 থাকিব 12 12ৰ মাজত 6 বাৰ, 2 4ৰ মাজত 2 বাৰ, 0 9ৰ মাজত 4 বাৰ, 8 থাকিব 1 16 16ৰ মাজত 8 বাৰ, 2 2ৰ মাজত 1 বাৰ, 0 4ৰ মাজত 2 বাৰ, 8ৰ মাজত 4 বাৰ, 2 10ৰ মাজত 5 বাৰ, 2ত 1 বাৰ, 4ত 2 বাৰ, 2 5ৰ মাজত 2 বাৰ, থাকিব 1
থাকিব 11, 11ৰ মাজত 2 5 বাৰ, থাকিব 1 12, 12ৰ মাজত 2 6 বাৰ, 2 2ৰ মাজত 1 বাৰ, 5ৰ মাজত 2 বাৰ, থাকিব 1 16, 16ৰ মাজত 8 বাৰ, 2 12ৰ মাজত 6 বাৰ, 8ৰ মাজত 4 বাৰ, 2 6ৰ মাজত 3 বাৰ, 4ৰ মাজত 2 বাৰ, 2 1 বাৰ 6 বাৰ, 2 8 বাৰ, 2 4 বাৰ, 2 2 বাৰ। আমি পাইছোঁ এটা মানে এইটো পাইছোঁ, এইটো পাইছোঁ আৰু এই তিনিটা পাইছোঁ আৰু এই তিনিটা পাইছোঁ আৰু এটা বাকী আছে। আনচাৰত লিখিম 8192 equal to এটা, দুটা, তিনিটা, চাৰিটা মানে 2 কিউব, 2 কিউব into 2 কিউব into 2 কিউব into 2 কিউব into 2 এই দুই এটা বাকী আছে যে এতিয়া আমি এই সংখ্যাটো কিহেৰে হৰণ কৰিম 4ৰে গতিকে 8192 সংখ্যাটোক 4ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ গণ হ'ব। নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা আৰু এই সংখ্যাকেইটাৰ কি ওলাব কৈছে ঘনমূল উলিয়াব কৈছে। আমি কৰোঁ 6 নম্বৰটো কৰোঁ চাওঁ। 6ৰ আগত কি দিছোঁ 1331 ইয়াক আমি চুটি হৰণ কৰিম। এইটো 11ৰে যাব 11 1 2 1 আৰু 11 বাৰ আমি কি পাইছোঁ 1331 equal to 11 কিউব আৰু কিউব আৰু এইটো ৰুটে কি হ'ব কেনচেল থাকিব কিমান 11 আৰু এইটো আনসাৰ এইটো 11 এতিয়া 6ৰ 2 নম্বৰটো চোৱা আছে 1728 1728 চাওঁ এইটোক চুটি হৰণ কৰি 2 17ৰ মাজত 6 8 বাৰ থাকিব 1 12 12ৰ মাজত 6 বাৰ 8ৰ মাজত 4 বাৰ 2 4 বাৰ 3 বাৰ 2 বাৰ 2 2 বাৰ 1 বাৰ 6 বাৰ 2 2ৰ মাজত 1 বাৰ 1ত নাযায় 0 16 16ৰ মাজত 8 বাৰ 2 10ৰ মাজত 5 বাৰ 8ৰ মাজত 4 বাৰ 2 5ৰ মাজত 2 বাৰ 14ৰ মাজত 7 বাৰ 3 9 বাৰ 3 3 বাৰ আমি 3 পাইছোঁ তিনিটা এই 2 তিনিটা আৰু এই তিনিটা মানে চোৱা 1728 এইটোক লিখিব পাৰোঁ 2 কিউব into 2 কিউব into 3 কিউব আৰু এই গোটেইকেইটাৰ কিউব ৰুটে কি হ'ব এইটো কেনচেল হ'ব থাকিব কিমান অকল 2 ইয়াত থাকিব 2 ইয়াত থাকিব কিমান
3 আৰু 2 দুগুণে 4 4 3 গুণ 12 এইটো 12ৰ কিউব ৰুট। এতিয়া 3 নম্বৰটো চোৱা, 3 নম্বৰটোত আছে যে 2197, 3 নম্বৰটোত আছে 2197। আকৌ এইটোক ছুটিহৰণ কৰিম, এইটোক 13 যাব 13ৰে 169 13 বাৰ যাব। আমি কি পাইছো যে 2197 13 কিউব পাইছো, আৰু কিউব এই দুটা কি হ'ব, কেনচেল হ'ব, থাকিব অকল 13। এইটোৱে এনসাৰ। 4 নম্বৰটো চোৱা, 4 নম্বৰটোত আছে 2744, ছুটিহৰণ কৰিম 2744 2 1372, আকৌ 2 যাব 2 686, আকৌ 2 যাব 343, এতিয়া আৰু 2 নাযায় হাতেৰে 4977। এতিয়া আমি লিখিব পাৰো 2744 2 কিউব ইনটু 7 কিউব ইনটু ইয়াৰ 7 তিনিটাৰ পৰা এটা ওলাব, আৰু এইটো কেনচেল হ'ব, 7 2 গুণ 14 আনসাৰ এইটোৰ। হাতৰ MCQ এতিয়া এ নম্বৰটো চোৱা, 23ৰ ঘন 23 ঘন একক স্থানৰ অংকটো কি হ'ব? যদি আমি 23ক মানে ঘন কৰোঁ, তেনেহ'লে একক স্থানত যি অংকটো ওলাব সেই অংকটো কি হ'ব? আমি এনেকৈ কৰিম যে 23 যদি আমি এইটোক কি কৰোঁ, ঘন কৰোঁ, যদি আমি এইটোক ঘন কৰোঁ, ঘন এই 3 কৰিম, 3 ইনটু 3 ইনটু 3, আৰু 3 3 গুণ 9 9 3 গুণ 27, আৰু এককৰ ঘৰৰ অংকটো থাকিব 7। ক'ত আছে? 2 নম্বৰ অপশ্যনটো। এই 2 নম্বৰ অপশ্যনটো শুদ্ধ। বি নম্বৰটো চোৱা, তলৰ কোনটো পূৰ্ণ ঘন? এতিয়া আগতে তোমালোকক ফাৰ্ষ্টে এটা ট্ৰিক শিকাইছিলোঁ যে অপশ্যন কেইটা কি কি আছে। অপশ্যন এ 1 নম্বৰত আছে 652, 2 নম্বৰটো আছে 933, 3 নম্বৰটো আছে 343, 4 নম্বৰটোত আছে 1002। এটা আমি এটা ট্ৰিক আছিল যে গোটেইকেইটা কি কৰি দিম, যোগ কৰি দিম। চোৱা, 6 যোগ 5 যোগ 2 11 বাৰ 13, আৰু 13ক আমি যোগ কৰি ভাঙিলে কি পাওঁ যে 1 প্লাছ 3 কিমান পাইছো, 4। এইটো কিমান পাইছো, 4। আৰু 9 12 12 15, আৰু 15ক ভাঙিলে পাওঁ 1 প্লাছ 5, 15ক ভাঙিলে পাওঁ 1 প্লাছ 5 6 হয়, আৰু এইটোক 7 7 10, 10ক ভাঙিলে পাওঁ 1 প্লাছ 0 আৰু 1, আৰু ইয়াক ভাঙিলে পাওঁ 3। আমি কি কৈছিলোঁ যে 1 8 আৰু 9 যদি যিকেইটা যোগ কৰি লাষ্টত 198 ওলাই, সেইকেইটা কি হ'ব, পূৰ্ণ ঘন। এতিয়া 3 নম্বৰ অপশ্যনটোত ওলাইছে 1, তেনেহ'লে এই 3 নম্বৰ অপশ্যনটো কি হ'ব, শুদ্ধ। এইটো পূৰ্ণ ঘন হয় 3 নম্বৰটো।
এতিয়া চি নম্বৰটোত দিছে যে কিউব ৰুট 1000 এইটোক আমি এনেকে লিখিব পাৰো যে 10 into 10 into 10 আৰু 10 কিউব লিখিব পাৰো আৰু কিউব ৰুটে কি হয় কেনসেল থাকিব 10 আৰু য'ত 10 আছে অপশনটো কি হ'ব শুদ্ধ হ'ব ক'ত আছে 10 এইটো 3 নম্বৰটো অপশন শুদ্ধ এতিয়া যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব কি কৈছে যদি m n ৰ ঘনমূল হয় এনেকুৱা m কি n ৰ ঘনমূল আৰু আমি এইটোক এনেকে লিখিব পাৰো যে m equal to n 1/3 এইটোৰ সলনি আমি এইটো লিখিব পাৰো আৰু যদি আমি m ক কিউব কৰি দিওঁ ইপিনে কিউব কৰিছো মানে সেইপিনে কিউব কৰিব লাগিব লেফ্ট হেণ্ড সাইডে কৰিলে ৰাইট হেণ্ড সাইডত কৰিব লাগিব n কিউব আৰু এই কিউব এইটো আৰু এইটো কেনসেল হ'ব থাকিব কি m n এইটো য'ত আছে এইটোৱে আনসাৰ শুদ্ধ m কিউব এইটো 3 নম্বৰটো কি শুদ্ধ ই নম্বৰটো আৰু সহজ লিখি লওঁ আগতে ই নম্বৰটো 8 plus 27 plus 64 আমি ইয়াত এনেকে লিখিব পাৰো 8ক লিখিব পাৰো 2 কিউব প্লাস ইয়াক লিখিব পাৰো 3 কিউব প্লাস ইয়াত লিখিব পাৰো 4 কিউব আৰু কিউব এইটো কেনসেল কিউব এইটো কেনসেল কিউব এইটো কেনসেল থাকিব কি অকল 2 plus 3 plus 4 5 আৰু 4 9